গুৱাহাটীত আৰু এখন উৰণীয়া সেতুৰ আধাৰশিলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভণি কৰিলে গণেশগুৰিত নিৰ্মাণ হ'বলগীয়া নতুন উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ অৰ্থাৎ SOPDৰ 2018-19 প্ৰকল্পৰ অধীনত RGB পথৰ পৰা গণেশগুৰিৰ বিষ্ণুৰাভা সেতুলৈ নিৰ্মাণ হ'ব এই নতুন উৰণীয়া সেতুখন উৰণীয়া সেতু নিৰ্মাণৰ প্ৰকল্পত ব্যয় হ'ব 58.74 কোটি টকা উৰণীয়া সেতুৰ মুঠ দৈৰ্ঘ্য হ'ব 315.138 মিটাৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত অনুষ্ঠিত হৈছে এই মাংগলিক শুভাৰম্ভ অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকে গড়কাপ্তানী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ বিধায়ক অতুল বৰা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি নাৰ্চাৰীৰ পৰা গণেশগুৰিলৈ নতুন এখন উৰণীয়া সেতুৰ আধাৰশিলাৰ আজি স্থাপন কৰা হয় নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভণি ঘটোৱা হয় গণেশগুৰি উৰণীয়া সেতুৰ তলত এই মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হয় পুৱা 7:30 বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে নতুন ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য গুৱাহাটীক আমি দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিব বিচাৰিছোঁ আৰু সেইবাবে গুৱাহাটী সীমা সম্প্ৰসাৰণ কৰা হৈছে এদিশে টিহু আনপিনে জাগিৰোড মৰিগাঁও আৰু ফালে ছয়গাঁও আৰু চিপাঝাৰ এইখন হ'ব ভৱিষ্যতৰ গুৱাহাটী আৰু দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ গতিকে ইয়াৰ বাবে আন্তঃগাঁথনি যাতায়াত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালীৰ ওপৰত অত্যাধুনিকৰণ কৰাৰ বাবে আমি এই পদক্ষেপ হাতত লৈছোঁ আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত গুৱাহাটী ৰাইজৰ সহযোগত এই কাম আমি সময়মতে সম্পূৰ্ণ কৰিব পাৰিম গণেশগুৰি ফ্লাইঅভাৰখনত আমি এডাল নতুন বাহু বা আৰ্ম এটা বনাব খুজিছোঁ এতিয়া জু ৰোডৰ পৰা যিখিনি গাড়ী আহিব সেই গাড়ীখিনি খানাপাৰালৈকে ফ্লাইঅভাৰৰ ওপৰেদি পোনে পোনে যাব পাৰিব ফ্লাইঅভাৰৰ তলেদি অহা যোৱা কৰিব নালাগে ঠিক সেইধৰণে উলুবাৰীৰ পৰা যিখিনি গাড়ী জু ৰোডলৈকে আহিব সেইখিনিয়ে ফ্লাইঅভাৰত উঠি পেলাই ফ্লাইঅভাৰ দিয়ে জু ৰোডলৈকে নামি যাব পাৰিব তাৰ ফলত আমাৰ গণেশগুৰি ব্ৰিজৰ তলত যিখিনি যান বাহনৰ জঁট লাগে সেইখিনি 35% কমি যাব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি GNRC ৰটাৰীৰ কাষত আৰু এখন ফ্লাইঅভাৰ আৰু চাৰাবাদ্দি পইণ্টত আৰু এখন ফ্লাইঅভাৰ নিৰ্মাণৰো প্ৰস্তুতি প্ৰায় আমি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু ইফালে স্মাৰ্ট চিটিত ফ্লপ ইলেক্ট্ৰিচিটি তপন গগৈৰ টুকুনা শক্তি বিভাগে বুধবাৰে পুৱাই লাজত পেলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুষ্ঠান আছিল ৰাজধানী মহানগৰীৰ হৃদপিণ্ড স্বৰূপ গণেশগুৰিত গড়কাপ্তানী মন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিছিল গণেশগুৰিৰ এখন উৰণীয়া সেতুৰ আৰু পুৱাই অনুষ্ঠিত এই অনুষ্ঠানত দিনটোৰ বাবে যেন যাত্ৰা ভংগ কৰিলে শক্তি বিভাগে মন্ত্ৰী হিমন্ত বিশ্বই ভাষণ দি থাকোঁতে গ'ল কাৰেণ্ট মাইক জোকাৰিছে কিন্তু নাই মাত আমি এই আঁচনিখন অলপ দেৰিকৈ আমি ৰূপায়ণ কৰিব চিন্তা কৰিছোঁ বহুবাৰ চেষ্টা কৰিছে কিন্তু মাত নাই মানে নাহিল কাৰেণ্ট উপায়ন্তৰ হৈ তেনেকৈ ভাষণ দিলে হিমন্তৰ ভাষণ শেষ হোৱাৰ পিছত কোনেও নুশুনাকৈ ভাষণ দিলে গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে আৰু তেতিয়াও নাহিল কাৰেণ্ট কিন্তু তাৰ পিছত ভাষণ দিবলৈ উঠিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিন্তু সেই পৰ্যন্ত কাৰেণ্ট অহাই নাই উপায় নাপাই জৰুৰী অৱস্থাত ঘোষণাৰ বাবে আৰক্ষীৰ লগত থকা এটা মাইককে এজন বিষয়াই আনি দিলেহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক টিভিৰ খুফালে আপুনি সেই দৃশ্য প্ৰত্যক্ষ কৰিছে কাৰেণ্ট নথকাৰ বাবে এটা মাইক আৰক্ষীয়ে ব্যৱহাৰ কৰা এটা মাইক আনি দিয়া হ'ল মুখ্যমন্ত্ৰীৰ মুখৰ সন্মুখলৈ আৰু সেইটো দেখি হাঁহি ৰখাব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে সেইটো মাইক নললে মুখ্যমন্ত্ৰীয়ে এই দৃশ্যই যেন আমোদ দিলে উপস্থিত সকলোকে মাইক নোহোৱাকৈ ভাষণ সামৰিলে মুখ্যমন্ত্ৰী সোণোৱালেও বুধবাৰে পুৱাৰ এই হাস্যকৰ ঘটনাই যেন মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী দুয়োকে বুজাই দিলে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে দিয়া 24 ঘণ্টা বিদ্যুতৰ যোগানৰ প্ৰতিশ্ৰুতি কিমান পূৰণ হ'ল দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখত বসবাস কৰিব আমি ভবাৰ দৰে দক্ষিণ পূব এছিয়াৰ অথন্তৰ হ'ল এখন মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীৰ অথন্তৰ
হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ভাষণ দিবলৈ আগবাঢ়ি আহিছে ডাইচত এয়া হিমন্ত বিশ্ব শৰ্মা কিন্তু হঠাৎ কাৰেণ্ট গ'ল কাৰেণ্ট যোৱাৰ পিছত কোনেও নুশুনাকৈ ভাষণ দিবলগীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ পিছত একেদৰে ভাষণ দিবলৈ আগবাঢ়ি আহিল সাংসদ বিজয়া চক্ৰৱৰ্তী তেতিয়াও কাৰেণ্ট অহাই নাই কাৰেণ্ট নোহোৱাকৈ বিজয়া চক্ৰৱৰ্তীও সামৰিলে ভাষণ আৰু এইবাৰ পাল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এয়া টিভিৰ সোঁফালে আপুনি প্ৰত্যক্ষ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাৰেণ্ট নাই আৰু যাৰ বাবে মাইক অবিহনে উপস্থিত দৰ্শকৰ সন্মুখত ভাষণ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু তেনেতে এগৰাকী আৰক্ষীয়ে লৈ আহিলে এটা মাইক আৰক্ষীয়ে ব্যৱহাৰ কৰা এই মাইকটোকে মুখ্যমন্ত্ৰীৰ মুখৰ আগত দাঙি ধৰিলে আৰু তাৰ পিছতে হাঁহি উঠিল মুখ্যমন্ত্ৰী সোণোৱালৰ এই দৃশ্যই যেন উপস্থিত সকলোকে এক প্ৰকাৰ আমোদ দিলে আৰু লগে লগে এটা দিশ উন্মোচিত হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিখন গাঁৱতে বিদ্যুতেৰে সংযোগ কৰাৰ কথা আজি উল্লেখ কৰি অহা হৈছে আওৰাই অহা হৈছে পৰিৱৰ্তনৰ শ্লোগান দি অহা হৈছে আৰু সেই পৰিৱৰ্তনৰ শ্লোগান যে ফুটুকাৰ ফেন আজি মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই অনুষ্ঠানে প্ৰমাণ কৰিলে 24 ঘণ্টাই বিদ্যুতৰ যোগানৰ প্ৰতিশ্ৰুতি কিমান পূৰণ হ'ল এই দৃশ্যই যেন তাকেই প্ৰমাণ কৰিলে আপোনালোকে সাধাৰণ চহৰত বসবাস নকৰে দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখত বসবাস কৰিব আমি ভবাৰ দৰে দক্ষিণ পূব এছিয়াত দক্ষিণ পূব এছিয়াত এইখন চহৰক আপোনালোকে সাধাৰণ চহৰত বসবাস নকৰে দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখত বসবাস কৰিব আমি ভবাৰ দৰে দক্ষিণ পূব এছিয়াত দক্ষিণ পূব এছিয়াত এইখন চহৰক আপোনালোকে সাধাৰণ চহৰত বসবাস নকৰে দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখত বসবাস কৰিব আৰু এই সন্দৰ্ভত আমি অধিক তথ্য লাভ কৰিম আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ গুঞ্জন এক হাস্যকৰ দৃশ্য মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে হিমন্ত বিশ্ব শৰ্মা লগতে সাংসদ বিজয়া চক্ৰৱৰ্তী অথন্তৰ হ'ল এক মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ গাফিলতিৰ বাবে ঘটিল এই ঘটনা জয়ন্ত চাওক আমি সমগ্ৰ দৃশ্য আমি দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছিলো হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ভাষণ প্ৰদান কৰি থকাৰ সময়তে নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে আজি আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু এই ভাষণ প্ৰদানত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ভাষণ প্ৰদান কৰি আছিল তেতিয়াই হঠাৎ কাৰেণ্ট গুচি গ'ল আৰু কাৰেণ্ট যোৱাৰ ফলত কিছু সময় হিমন্ত বিশ্ব শৰ্মাই ৰ'বলৈ বাধ্য হ'ল আৰু বহু সময় ধৰি কাৰেণ্ট নহাত হিমন্ত বিশ্ব শৰ্মাই পুনৰ ভাষণ আৰম্ভ কৰিলে যদিও কোনো তেওঁৰ কি ভাষণ প্ৰদান কৰিছে কোনেও শুনা নাই আৰু লগতে মুখ্যমন্ত্ৰীয়েও ভাষণ দিছে কিন্তু তেতিয়ালৈকে কাৰেণ্ট অহা নাছিল আৰু নোহোৱাৰ ফলত আৰক্ষীয়ে যি এই ইমাৰ্জেঞ্চিৰ সময়ত যি মাইক ব্যৱহাৰ কৰে সেই মাইকটো আনি মুখ্যমন্ত্ৰীক প্ৰদান কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে হাঁহি এইটো গ্ৰহণ নকৰিলে সেইটো নোলোৱাকৈ তেনেকেই তেওঁ ভাষণ সমাপন কৰিলে কিন্তু আটাইতকৈ লাজৰ কথা হ'ল যে আজি 58 কোটি টকাৰ এটা প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিলে আৰু খুদ সেই অনুষ্ঠানতে কাৰেণ্ট নাই বিদ্যুৎ বিভাগৰ কেনে লুকাচুৰিক বিদ্যুৎ বিভাগৰ ফলত জনসাধাৰণে কেনেধৰণৰ জীয়াটো ভুগিবলগীয়া হয় আজিৰ ক্ষেত্ৰতে প্ৰমাণ কাৰণ খুদ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানতে কাৰেণ্ট গুচি গ'ল যাৰ ফলত মুখ্যমন্ত্ৰীয়ে ভাষণ ভালকৈ প্ৰদান কৰিব নোৱাৰিলে ভাষণ সকলোৱে নুশুনিলে মুখ্যমন্ত্ৰীৰ ভাষণ গতিকে কেনে এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল মুখ্যমন্ত্ৰী খুদ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা সাংসদ বিজয়া চক্ৰৱৰ্তী আছিলে বিধায়ক অতুল বৰা তাত উপস্থিত আছিলে কিন্তু শক্তিমন্ত্ৰী তপন গগৈ ডাঙৰীয়াই এতিয়া এই ক্ষেত্ৰত কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বা তেওঁৰ বিভাগৰ যি গাফিলতিৰ ফলত খুদ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানতে এনেধৰণৰ এটা অৱস্থাৰ সৃষ্টি হ'ল এনেধৰণৰ এটা অৱস্থাত চবে হাঁহিলে সকলোৱে হাঁহিৰতাৰ পাত্ৰ হ'ল খুদ অসম চৰকাৰখন এতিয়া তাক কেনেধৰণে ব্যাখ্যা কৰিব শক্তিমন্ত্ৰী তপন গগৈ সেয়া কিন্তু লক্ষণীয় হ'ব জয়ন্ত নিশ্চয় এক লাজ লগা দৃশ্য গুঞ্জন এটা দায়িত্বশীল বিভাগে কেনেদৰে পাল মাৰি কাম চলাই আছে ৰাজ্যত তাৰেই যেন এক প্ৰমাণ আজিৰ এই অনুষ্ঠান নিশ্চয়কৈ কাৰণ ইয়াৰ পূৰ্বে আমি কেইবাবাৰো এনেধৰণৰ চৰকাৰখনে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন কেইবাবাৰো হৈছে ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ অনুষ্ঠানত কাৰেণ্ট গুচি যায় যাৰ ফলত তেওঁ ভাষণ প্ৰদান কৰিব নোৱাৰে আজি যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি থাকোঁতে কাৰেণ্ট গুচি গৈছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কাৰেণ্ট নোহোৱাকৈ অলপ সময় ভাষণ দি তেওঁ আধাতে ভাষণ সামৰিলে আৰু তাৰপিছত পৰিস্থিতি মেনেজ দিবলৈ যেন উঠি আহিল সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে মঞ্চৰ আগলৈকে আহি তেওঁ
বিভিন্ন ধৰণৰ হাতৰ অংগী ভংগী দি বিভিন্ন ধৰণৰ ভাষণ তেওঁ প্ৰদান কৰিছিল। কোনে তেওঁৰ ভাষণ শুনিছে আমি ক'ব নোৱাৰো, আমি কিন্তু ভালকৈ শুনা পোৱা নাই, আমি আগৰ চিটতে বহি আছিলো। গতিকে যথেষ্ট লোকৰ তাত সমাগম হৈছিল, সমাগম আৰু পোনপটীয়া সম্প্ৰচাৰ চলি আছিল। সমগ্ৰ অসমবাসীয়ে এই দৃশ্য চাই আছিল যে এক দীৰ্ঘ যি মহানগৰবাসীৰ যি যান জঁটৰ সমস্যা শীঘ্ৰে দূৰ হ'ব, 35% যান জঁট শীঘ্ৰে নাইকিয়া হ'ব বুলি কৈছে। কিন্তু 18 মাহৰ এই প্ৰকল্পটোৰ আজি শুভাৰম্ভণি কৰাৰ মুহূৰ্ততে কেনা লাগিল অসম চৰকাৰৰ, কাৰণ শক্তি বিভাগ বিদ্যুৎ বিভাগে যেন তেওঁলোকৰ এই সমগ্ৰ প্ৰকল্পটোত বিধি পথালি হিচাপে থিয় দিছে, কাৰণ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব নোৱাৰিলে কাৰেণ্ট বিদ্যুৎ নাইকিয়া হোৱাৰ ফলত। গুঞ্জন, এতিয়া সন্মুখত লোকসভা নিৰ্বাচন, এতিয়া ৰাজ্যজুৰি শাসকীয় পক্ষই শিলান্যাসৰ ৰাজনীতি আৰম্ভ কৰিছে। গতিকে আজি এই আধাৰশিলা স্থাপন অনুষ্ঠান, গতিকে সন্মুখত লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰবাসীৰ টাৰ্গেট। গতিকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি আজি মাৰিলে হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গতিকে তেনেস্থলত আজিৰ এই অঘটন এক ফ্লপ শ্ব'ত পৰিণত হ'ল হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ বাবে। নিশ্চয়কৈ, কাৰণ আজি কেইবাদিনো ধৰি 8 তাৰিখে নিৰ্বাচন আয়োগে তেওঁলোকে সংবাদমেল যোগে তেওঁলোকে নিৰ্বাচনী দিন ঘোষণা কৰিব আৰু তাৰ পিছতে নিৰ্বাচনী আচৰণ বিধি বলবৎ হ'ব আৰু তাৰ পূৰ্বে যিমান খৰধৰকৈ পাৰে তেওঁলোকে আধাৰশিলা স্থাপনত এতিয়া সকলো মন্ত্ৰী বিধায়ক সকলো ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীও আজি একেদৰে আধাৰশিলা ইয়াত তেওঁলোকে স্থাপন কৰিব আহিছিল, যি RD বৰুৱা ৰোডৰ পৰা গণেশগুৰি উৰণীয়া সেতু সংযোগী যি এখন নতুন উৰণীয়া সেতু হ'ব, যিখন উৰণীয়া সেতুৱে 35% যান জঁটৰ সমস্যা গণেশগুৰি বা গুৱাহাটী মহানগৰবাসীৰ হ্ৰাস কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। যিটো প্ৰকল্পত ব্যয় হ'ব প্ৰায় 58 কোটি টকা আৰু সেই 58 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই উৰণীয়া সেতুৰ আজি শুভাৰম্ভণিৰ দিনাখনেই যেন কেনা লাগিল বিদ্যুৎ নাইকিয়া হৈ যোৱাৰ ফলত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব নোৱাৰিলে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাতে ভাষণ সামৰিবলগীয়া হ'ল, বিজয় চক্ৰৱৰ্তীয়ে আহি তাত মেনেজ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল সকলোকে। গতিকে কেনে পৰিস্থিতি, আৰু তাতে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি থকাৰ সময়তে অসম আৰক্ষীৰ ফালৰ পৰা এই ইমাৰ্জেঞ্চি যিটো মাইক থাকে তেওঁলোকৰ মাইকটো আনি প্ৰদান কৰিছিল আৰু মাইকটো আনি প্ৰদান কৰাত কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো গ্ৰহণ নকৰিলে, হাঁহি সেইটো অগ্ৰাহ্য কৰিলে। কিন্তু এই যি সমগ্ৰ আজি যি শুভাৰম্ভণি অনুষ্ঠান এক প্ৰকাৰ ফ্লপ শ্ব'তেই যেন পৰিণত হ'ল। জয়ন্ত, ধন্যবাদ। গুঞ্জন, ধন্যবাদ জনাইছো আপোনাক। এক লাজ লগা দৃশ্য এয়া, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাষণ দিছে মাইক অবিহনে, সন্মুখত উপস্থিত দৰ্শক আৰু তাৰ পিছতে ইমাৰ্জেঞ্চিত ব্যৱহাৰ কৰা এটা মাইক আনি দিয়া হ'ল মুখ্যমন্ত্ৰীৰ সন্মুখলৈ, কিন্তু মুখ্যমন্ত্ৰীয়ে অগ্ৰাহ্য কৰিলে। হাঁহি উঠিল মুখ্যমন্ত্ৰীৰ, লগতে হাঁহি উঠিল উপস্থিত সকলোৰে।